हालेलुया। सबको जय मसीह की। प्रभु यीशु के नाम से सबको स्वागत करता हूँ मेरा चैनल में। तो आज हम कहाँ से मदद आएगा ये विषय लेके हम बाइबल को पढ़ेंगे, देखेंगे कहाँ में है ये, उसका उपाय हम ढूंढेंगे बाइबल में। तो जिन्हें का बाइबल जैसा बाइबल में गीतमाला साम किताब 121 में हम लोग पढ़ेंगे। तो इंग्लिश में कैसा लिखा है, आई विल लिफ्ट अप माई ईयर अनटू द हिल फ्रॉम हुएर कम माई हेल्प कम फ्रॉम द लॉर्ड हुइच मेड हेवेन एंड आर्थ। हालेलुया। तो অসমীয়াত কি কৈছে, মই পৰ্বতবোৰ ফাললৈ মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব। যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহাৰ পৰা মোৰ সহায় আহিব। আমেন। হালেলুয়া। তো আমি জানিব পালোঁ ক'ৰ পৰা যে আমাৰ সহায় আহিব। আমি আশা কৰোঁ আমি ঈশ্বৰৰ পৰা আমাৰ সকলো সহায়বিলাক আহিছে আৰু অহা দিনত ভি আহি থাকিব। আৰু ঠিক তেনেকৈ আপোনালোকৰ জীৱনত ভি ঈশ্বৰে সহায় কৰিব আৰু এই 2021 ভি ঈশ্বৰে সহায় কৰিব আপোনাৰ লগত আৰু আমাৰ লগত। ঈশ্বৰে নতুন কাম কৰিব, नया करेगा प्रभु, सब कुछ प्रभु नया करता है। जो बाइबल में लिखा है जो ख्रिस्ट प्रभु यीशु में है वो नया सृष्टि है। हालेलुया। तो যেনেকা বাইবেল কৈছে যিজন যীশু খ্ৰীষ্টত আছে এজন নতুন সৃষ্টি বুলি কৈছে। হালেলুয়া। নতুন নতুন সহায় আপোনাৰ জীৱনত আহিব। আমেন। হালেলুয়া। আপুনি ৰিচিভ কৰক। হালেলুয়া। তো মই ৰিচিভ কৰিছোঁ। হালেলুয়া। ঈশ্বৰ মোৰ জীৱনত নতুন সহায় হালেলুয়া আহিব। হালেলুয়া। আমি মানুহৰ পৰা আশা কৰিলে সহায় নাপায়, আমি কিবা বস্তুৰ পৰা সহায় বিচাৰিলে নাপাব। আপুনি ঈশ্বৰৰ পৰা আমি সহায় বিচাৰিব লাগিব। আমেন। হালেলুয়া। ঈশ্বৰেহে আমাক সহায় ৰাস্তাটো খুলি দিব পাৰে। হালেলুয়া। মানুহে বন্ধ কৰিব পাৰিব, কিন্তু ঈশ্বৰে কৈছে সহায়টো আমাক ঈশ্বৰৰ পৰা আহে। বাইবেল কৈছে যেতিয়া ঈশ্বৰে খুলিব কোনো বন্ধ কৰিব নোৱাৰিব। আমেন। হালেলুয়া। যেতিয়া ঈশ্বৰে বন্ধ কৰিব তেতিয়া কোনো খুলিব নোৱাৰিব। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ লগত সব চাবি কাঠিটো আছে। হালেলুয়া। ঈশ্বৰে আমাক চবকে সহায় কৰে আৰু অহা দিনত ভি কৰিব। হালেলুয়া। তো সেইকাৰণে আমি ঈশ্বৰৰ জন হয়, প্ৰভু দাস হয়, প্ৰভু সেৱকাই কৰ্ণেলা দাস, আমি ঈশ্বৰৰ সন্তান হয়। হালেলুয়া। তো ঈশ্বৰে বাইবেল কৈছে কি ধাৰ্মিকবিলাক সিংহৰ নিচিনা সাহস কৰিব। হালেলুয়া। তো যদি আমি ধাৰ্মিক হয়, আমি সাহসটো আমাৰ লগত থাকিব। হালেলুয়া। আমি আশা কৰিব পাৰে, আমি ঈশ্বৰত আমি ভৰসা কৰিব পাৰে। ঈশ্বৰৰ পৰা আমাৰ সহায় আহিব, ঈশ্বৰৰ পৰা আমাৰ উপায় আহিব, ঈশ্বৰৰ পৰা আমাৰ আশীৰ্বাদ আহিব, ঈশ্বৰৰ পৰা আমাৰ শান্তি আহিব, ঈশ্বৰৰ পৰা আমাৰ নতুন সহায় আহিব, ঈশ্বৰৰ পৰা আমাৰ নতুন কাম হ'ব। তো এনেকৈ আমাৰ জীৱনত আমি কনফেছ আমি স্বীকাৰ কৰিলে ঈশ্বৰে এনেকুৱাত হ'বলৈ দিব। আমেন। হালেলুয়া। বাইবেল কৈছে আমাৰ মুখতে আশীৰ্বাদ আৰু সাও আছে বুলি কৈছে। সেইকাৰণে আমাৰ মুখৰ পৰা আমি আশীৰ্বাদটো ক'ব লাগে। হালেলুয়া। তো সেইকাৰণে আশীৰ্বাদ আৰু মৰণ আৰু জীৱন পবিত্ৰ কিতাপ লিখিছে জিভাৰ অধীন বুলি কৈছে। সেইকাৰণে আমাৰ জিভাটো পাৱাৰ আছে। আমি সেইকাৰণে ভালটো আমাৰ জীৱনত ওলাই দিব ক'ব লাগে, আৰু সেইকাৰণে যিমান আমি ভাল কৰি থাকিব সিমানে আমাৰ জীৱনত হ'বলৈ দিব ঈশ্বৰে। তো সেইকাৰণে আৰু ঈশ্বৰো যদি আমি ধাৰ্মিক মানুহ হয় তেতিয়াহ'লে ঈশ্বৰে কৈছে ধাৰ্মিকজনক প্ৰাৰ্থনাটো ঈশ্বৰে শুনে বুলি কৈছে। আমেন। হালেলুয়া। তো সেইকাৰণে আমি ধাৰ্মিক যদি হয় আমি সিংহৰ নিচিনা সাহস কৰিব, আমি ঈশ্বৰৰ পৰা আশা কৰিব পাৰিব। আমি তো যিটো আমাৰ জীৱনত হোৱা নাই, যিটো আমাৰ জীৱনত আশীৰ্বাদ হোৱা নাই, যিটো আমাৰ জীৱনত সুস্থ হোৱা নাই, শান্তি হোৱা নাই, সেইবিলাক আমি আশা কৰিব পাৰে। আমি নতুন সহায় নতুন কৰিব ঈশ্বৰে। হালেলুয়া। তো ঈশ্বৰে সদায় নতুন কৰে। বাইবেল লিখিছে প্ৰতি ৰাতিপুৱা ঈশ্বৰে নতুন কৰে বুলি কৈছে। হালেলুয়া। তো ঈশ্বৰে এনেকুৱা হয় সদায় নতুন কৰোঁতা ঈশ্বৰ হয়। হালেলুয়া। তো খালি আমি মন পাল্টন কৰিব লাগে, আমি মনটো ঘূৰাব লাগে, মন ফিৰাব লাগে। তো ঈশ্বৰে আমাক নতুন নতুন কৰিব। হালেলুয়া। তো বাইবেল কৈছে যীশুখ্ৰীষ্টত থকাবিলাক সদায় একে নাথাকিব। আপুনি যদি কমজুৰি আছে আপোনাক কমজুৰি কৰি নাৰাখিব, আপুনি দুখীয়া আছে আপোনাক দুখীয়া হৈ থাকিব নিদিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব, ঈশ্বৰে আপোনাক সলনি কৰি দিব চব ফালৰ পৰা, ফিজিকেল, ফাইনেন্সিয়েল, স্পিৰিচুৱেল, চব ফালৰ পৰা, আত্মাৰ পৰা, শৰীৰৰ পৰা চবটো ঈশ্বৰে সলনি কৰি দিব। তো ঈশ্বৰে
চব কৰিব পাৰে। ঈশ্বৰে আমাক বনাইছে, সেইকাৰণে ঈশ্বৰে আমাকো নতুন কৰিব পাৰে। আমেন, হালেলুয়া। যেতিয়া একজন সোণাৰী বা কমাই যেতিয়া বস্তুটো বনায়, যেতিয়া তাক আকৌ নতুন কৰিব পাৰে ঈশ্বৰৰ, সেইকাৰণে ঈশ্বৰ তেনেকুৱা ঈশ্বৰে আমাক বনায়, তো ঈশ্বৰে আমাক আকৌ নতুন কৰি থাকিব পাৰে। হালেলুয়া, যেতিয়া আমি ঈশ্বৰৰ ওচৰত যায়। হালেলুয়া। তো সেইকাৰণে ঈশ্বৰৰ কাৰণে দুসাধ্য নাই, সকলো সাধ্য হয়। হালেলুয়া। তো চবকে ঈশ্বৰে সহায় কৰক, আশীৰ্বাদ দিয়ক। হালেলুয়া। আমি ঈশ্বৰৰ লগত থাকিব লাগে। তো ঈশ্বৰ আমাৰ লগত থাকিলে আমি যিটো ইচ্ছা আমাৰ জীৱনত সেইটো পূৰা ঈশ্বৰে কৰি দিব। খালি আমি প্ৰথমতে ঈশ্বৰক ভাল কৰিব লাগে, তো ঈশ্বৰে আমাক ভাল কৰিব। তো ঈশ্বৰে গড ইজ গুড অল দ্য টাইম। হালেলুয়া। তো আমি বিশ্বাস কৰিব, আমি বিলিভ কৰিব লাগে। তো আমি যদি বিশ্বাস কৰে, আমি ঈশ্বৰৰ মহিমাটো দেখিবলৈ পাম। হালেলুয়া। তো সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ। তো আমি যদি আমাৰ জীৱনত হতাশ আছে, আমাৰ জীৱনত যদি এনেকুৱা সিফালে সহায় নাহে, উপায় নাই, তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা আমি বিচাৰিব লাগে, ঈশ্বৰৰ পৰা আমি খুজিব লাগে। হালেলুয়া। মানুহ একদিন সহায় কৰিব, কিন্তু ঈশ্বৰে সদায় কৰি থাকিব আপোনাৰ। ঈশ্বৰে সদায় আপোনাৰ লগত থাকিম বুলি কৈছে, প্ৰতিজ্ঞা কৰিছে বাইবেলত, জগতৰ শেষলৈকে মই তোমালোকৰ লগত থাকিম বুলি কৈছে, কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম বুলি কৈছে। হালেলুয়া। তো ঈশ্বৰে সদায় আমাৰ লগত থাকিম বুলি প্ৰতিজ্ঞা কৰিছে। যেনেকৈ ম'ছেছ লগত আছিলোঁ, তেনেকৈ তোমাৰ লগত থাকিম। আমেন, হালেলুয়া। ঈশ্বৰ আমাৰ লগত থাকিব। ইম্মানুৱেল অৰ্থ আমাৰ লগত ঈশ্বৰ। হালেলুয়া। তো সেইকাৰণে ঈশ্বৰ আমাৰ লগত আছে। তো ঈশ্বৰ যদি আমাৰ ফালে আছে, ৰোমিয়া 8 কিতাপ লিখিছে, তো কোনে আমাৰ এগেইনষ্টত থিয় হ'ব পাৰে? নোৱাৰিব। হালেলুয়া। হু এগেইনষ্ট মি? গড উইথ মি। ঈশ্বৰ যদি আমাৰ লগত থাকে। हालेलुया। प्रभु हमारा साथ होने से कौन हमारा साथ लड़ाई करने से कोई भी नहीं सकेगा। हालेलुया। क्योंकि हम लायन है। हालेलुया। आमेन। তো সেইকাৰণে বিশ্বাস কৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ দিব আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আমাৰ ভিডিঅ'টো আপুনি লগৰীয়াৰ লগত, বন্ধুৰ লগত আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি ছাবস্ক্ৰাইব কৰিব। ঈশ্বৰে আপোনাক ডাঙৰ ব্লেছিং আশীৰ্বাদ দিব। হালেলুয়া। তো প্ৰাৰ্থনা কৰিম, ঈশ্বৰে আপোনাক সহায় কৰক। হালেলুয়া। পিতা পৰমেশ্বৰ, যিমান ভাই ভনীবিলাক আমাৰ ভিডিঅ'টো চাব, সিহঁতৰ জীৱনত চমৎকাৰ কৰিব, আশীৰ্বাদ আহিবলৈ দিব। আৰু যি পিতা সমস্যা, দুখ কষ্ট, বেমাৰ আছে প্ৰভু, সেইবিলাকৰ ছুটকাৰা দিব প্ৰভু। যীশু নামত কেনচেল কৰিছোঁ। হালেলুয়া। ৰাবা চান্দা ৰাবা শিখি ৰাবা চান্দে প্ৰভু 2021 পিতা going to break through everybody Lord Jesus. Hallelujah. राबा सिरा लाबा शखा लाबा शांदा राबा खुरा लाबा शांदे प्रभु, मैं धन्यवाद करता हूँ पिता तेरे महान नाम में पिता परमेश्वर। हालेलुया। Lord Jesus. Hallelujah. Help them Lord Jesus. Hallelujah Lord Jesus. Everybody Lord Jesus. Blessing Lord. Hallelujah. सारे आदर सारे महिमा प्रभु यीशु के नाम से मैं देता हूँ। आमेन, आमेन, आमेन। थैंक यू जीसस।